আজি অগপৰ কেন্দ্ৰীয় অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব দলটোৰ এই অধিৱেশন। ইয়াৰ পূৰ্বে অনুষ্ঠিত হ'ল দলটোৰ কাৰ্যনিৰ্বাহক। বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল কাৰ্যনিৰ্বাহক সভা। যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি অগপক আগুৱাই নিয়াৰ পোষকতা দলটোৰ সভাপতি অতুল বৰাৰ। ইফালে দলৰ সাধাৰণ অধিৱেশনত গঠন হ'ব নতুন সমিতি। আৰু এই কথা ইতিমধ্যে উল্লেখ কৰিছে দলটোৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ফণীভূষণ চৌধুৰীৰ নেতৃত্বত ইতিমধ্যে তিনিজনীয়া নিৰ্বাচনী সমিতি গঠন কৰা হৈছে। এইবাৰ নপুৰণি নেতাৰে গঠন হ'ব নতুন সমিতিখন। ইফালে লোকসভা নিৰ্বাচন সন্দৰ্ভতো তেওঁৰ মন্তব্য যে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই অগপত যোগদান কৰিব। আসন সন্দৰ্ভত নিজৰ স্থিতিত অটল আছে অগপ। ইফালে শনিবাৰে সম্পন্ন হয় দলটোৰ কাৰ্যনিৰ্বাহক সভাৰ পিছত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত পূৰ্বৰ স্থিতিতে দলটো অটুট থকা বুলি সদৰি কৰিছে অগপৰ সভাপতিগৰাকীয়ে। যোৱা সময়ছোৱাত পোৱা অভিজ্ঞতাবোৰে অনাগত দিনত দলটোক সকলোৱে আগবঢ়াই লৈ যাবলৈ সংকল্পবদ্ধ হৈছে। তো ভাল লাগিলে। আলোচনাটো গঠনমূলক। দলটোক শক্তিশালী কৰাৰ বাবে সকলোৱে দৃঢ় সংকল্প লৈছে আৰু আশা প্ৰকাশ কৰিছে। নতুনকৈ বহুত মানুহ আহিছে যে 2024 বৰ্ষটোত আমি ৰাজনৈতিক শক্তি বৃদ্ধিৰ কাৰণে সৰ্বতো প্ৰকাৰ চেষ্টা অব্যাহত ৰাখিম। নতুন মুখক প্ৰাধান্য দিয়াৰ কথাটো বিবেচনা মই মানে যৎপত লগা কথা এটা ক'ব লাগে আপুনি সেইটোৱে বিচাৰি আছেতো। আপুনি মোৰ মুখৰ পৰা কোনো কথা উলিয়াব নোৱাৰে। আমাৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক দিশত আজি আমি কিছু প্ৰস্তাৱ আজি আমি ল'ম। এইটো কাৰ্যনিৰ্বাহকত আমি আলোচনা কৰি আমি এইটো অনুমোদন কৰিব লাগিব। ইতিমধ্যে কেন্দ্ৰীয় সাধাৰণ অধিৱেশন এইটো 3 বছৰৰ অন্তৰে অন্তৰে আমাৰ অধিৱেশন অনুষ্ঠিত হয়। গতিকে কাইলৈ যিহেতু আমাৰ নতুন কমিটি গঠন হ'ব, গতিকে নতুন কমিটি গঠন সম্পৰ্কটো আজি আমাৰ কাৰ্যনিৰ্বাহকত